এটা কথা কওঁ মুকেশ আম্বানী এটাই বিজনেছৰ এটাই মানে তেওঁৰ ষ্ট্ৰেটেজি হয় এতিয়া দিব বহুত এক্সট্ৰা তেওঁলোকে অফাৰ দিব কিন্তু শেষত সেই অফাৰৰ ফুটে মূলে আমাৰ পৰা লৈ ল'ব ঘটনাক 250 ml এই পেকেজটো বটলটো চেঞ্জ নহয় এই 10 টকাৰ বটলটো তেতিয়া তেওঁলোকে 20 টকা কৰিব কি হৈছে আপোনালোকৰ এতিয়া ডাটাৰ ইমানে দাম হৈছে যে আমি কেতিয়াবা আমি ইমোশনালত আমি Facebook WhatsAppত আমি এটা টাইপ কৰো #BSNL Hey guys, welcome to my YouTube channel Trader Level Sam আপোনালোকে আজি নিশ্চয় গম পাইছে টাইটেলৰ চাম পাইছে ভিডিওটো কিহৰ ওপৰত হ'ব তো ভিডিওটো হেকলৈকে চাই থাকক স্কিপ নকৰাকৈ আৰু মোৰ চেনেলত যোনে নতুনকৈ আছে হেকলে মোৰ চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব কিয়নো আপোনালোকৰ সৈতে মই এনেকুৱা ভিডিও লৈ আহি থাকো তো চাব পাৰিব আপোনালোকে প্ৰথমতে তো নটিফিকেশনটো দবাই থৈ দিয়ক তেতিয়া আপোনালোকৰ নটিফিকেশন যাব তাৰ পাছত সোনকালে আপোনালোকে ফাৰ্ষ্ট মোৰ ভিডিওবিলাক চাব পাৰিব তো গাইস এটা ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো তো চাই থাকক পাইছে পানীক লৈ খুব বিতৰ্ক চলি আছে এটু পানী হেতু পানী তো আপোনালোকে মাৰ্কেটত এটা পানী আহিছে তো যত 750 ml পানী থাকে তো তাৰ বিষয়ে মই আজি আপোনালোকক ডিটেইলছত বুজাম তো বলকচোন মোৰ ইয়াতে তিনটা পানীৰ বটল আছে এটা হৈছে প্ৰাইম আপোনালোকে সকলোৱে জানে এটা প্ৰাইমৰ বটল এটা হৈছে বিচলেৰী আৰু এটা হৈছে ইন্ডিপেন্ডেন্স তিনিটা বটল আপোনাৰ মাত্ৰ 10 টকাত পোৱা যায় এটা গ্ৰাহক হিচাপে আপোনালোকে কোনটো কিনিব এটা আমি আগতটো ইয়াৰ এটোটো হয়তো ইন্ডিপেন্ডেন্ট নতুন ব্র্যান্ডত চলি আছে এটা নতুন ব্র্যান্ড এটো হয় কিন্তু এটো আপোনাৰ জিও ব্র্যান্ডৰ হয় ঠিক আছে এটো ৰিলায়েন্স কোম্পানীৰ হয় মুকেশ আম্বানীৰ হয় বাকি দুটা প্ৰাইম পানীটো মই মোৰ পাৰ্সোনালি খুবেই ভাল পাওঁ মই প্ৰাইম পানীটো খাই কিন্তু এটা কথা এইটো আপোনাৰ 10 টকাত কিমান লিটাৰ কিমান ml পাই আছে 500 ml পাই আছে এটো 10 টকাত কিমান ml পাই আছে 500 ml পাই আছে ঠিক আছে কিন্তু এই দুটাৰ বিপৰীতে এইটো আপুনি 10 টকাত 750 ml পাই আছে তো ইয়াতে এটা ডিফাৰেন্স আহি আছে কিন্তু আপোনালোকে যদি গ্ৰাহক হিচাপে ইয়াৰ পৰা কোনোবা এটা কিনিব লগা হয় আপুনি কোনটো কিনিব আপুনি নিশ্চয় কিনিব এক্সট্ৰা 250 ml এক্সট্ৰা পাই আছে এতিয়া আপোনাক মই এটা কথা কওঁ মুকেশ আম্বানী এটাই বিজনেছৰ এটাই মানে তেওঁৰ ষ্ট্ৰেটেজি হয় যে তেওঁ যেতিয়া মাৰ্কেটত প্ৰথমবাৰৰ বাবে আহে তেওঁ যিবিলাক শক্তিশালী অপনিয়ন আছে তেওঁলোকক হৰুৱাবলৈ এটা ফ্ৰীৰ এটা মানে ডাঙৰ এটা হেৰি কৰে প্ল্যান বনাই যত আমি কাস্টমাৰ বিলাকে মানে কি হল সেই প্ল্যানত আমি ফসি যাও যেনেকৈ ধৰক যেতিয়া ৰিলায়েন্স জিও যেতিয়া সিম উলাইছিলে জিও সিম তেতিয়া আমাক 2 বছৰ 3 বছৰ পৰ্যন্ত আমাক ফ্ৰী দিছিলে ডাটা 3 বছৰ আনলিমিটেড ফ্ৰী দিছিলে কলিং হক ডাটা হক এভৰিথিং ফ্ৰী দিছিলে কিন্তু এতিয়া কি হৈছে আপোনালোকৰ এতিয়া ডাটাৰ ইমানে দাম হৈছে যে আমি কেতিয়াবা আমি ইমোশনালত আমি Facebook WhatsAppত আমি এটা টাইপ কৰো #BSNL কিন্তু BSNL এ বৰ্তমান জিওক টক্কৰ দিব নোৱাৰে বা যিকোনো কোম্পানীয়ে আপোনালোকক মানে কি হল এই যেতিয়া আপুনি অসুবিধাত পৰিলে আপোনাক বচাব নোৱাৰে কিয় নোৱাৰে কাৰণ তেওঁলোকক আপোনালোকে প্ৰথমতে নিশেষ কৰি পেলাই যেতিয়া জিও আহে জিওৰ ঢৌত আপোনালোকে উঠি যায় আৰু জিওক এনেকৈ তেওঁলোকৰ মাৰ্কেট দখল কৰিবলৈ তেওঁলোকৰ সময় নালাগে কাৰণ কিয় তেওঁলোকৰ অলৰেডি জিও মাৰ্ট আছে জিও ডিস্ট্ৰিবিউটৰ আছে তো তেওঁলোকে এই পানীটো পঠুৱাতে তেওঁলোকৰ দেৰি নালাগে আৰু তেওঁলোকে মাৰ্কেট কব্জা কৰি ল'ব কেৱল মাত্ৰ আপোনালোকক পঠুৱাৰ তেওঁলোকৰ এটা ট্ৰিক্স এটোৱে যে তেওঁলোকে এক্সট্ৰা পানী বটলত ভৰাইছে আৰু আপোনালোকক সেল কৰিছে আৰু আপোনালোকে বটলটো ডাঙৰ দেখা পায় পানীৰ বটলটো কিনিছে চাব গলে কাস্টমাৰৰ ফালৰ পৰা তো কাস্টমাৰৰ লাভ হৈছে ডাঙৰ কথা নহয় কিন্তু এটা কথা মনত ৰাখিব যেতিয়া বাকি কোম্পানী বিলাক নোহোৱা হৈ যাব তেতিয়া আপোনালোকৰ এই যিটো আপোনাক 250 ml এই পেকেজটো বটলটো চেঞ্জ নহয় এই 10 টকাৰ বটলটো তেতিয়া তেওঁলোকে 20 টকা কৰিব আৰু যেতিয়া 20 টকা কৰিব তেতিয়ালৈকে আপোনালোকে হাল্লা লগাই দিব যে এই 10 টকাৰ বটলটো কিয় 20 টকা হল আমি নাখাও আৰু তেতিয়ালৈকে বহুত দেৰি হৈ যাব আৰু এনেকুৱা ধৰণৰ ব্ৰ্যান্ড বিলাকো মৰি যাব বা এওঁলোকেও দাম বৃদ্ধি কৰাত বাধ্য হৈ যাব গতিকে 10 টকাৰ বটল চলি থাকিল হয় কিন্তু জিও যেতিয়া এই প্ল্যানটো আনিছে 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ পৰ্যন্ত এওঁলোকে এই দামতে ৰাখিব ইমানখিনি আপোনাক দি দিব সেই 5 বছৰ আপোনাৰ লাভ হ'ব কিন্তু তাৰ পিছত আপোনালোকে এনেকুৱা অৱস্থা কৰি দিব জিও যে এই বটলটো আপোনালোকে 20 টকা নহয় 25 টকাত কিনিব নহয় 30 টকাত কিনিবলৈ আপোনালোকে বাধ্য হ'ব কাৰণ ইয়াৰ যিটো বিৰোধী অপনিয়ন্ট প্ৰাইম হক বিচলেৰী হক তেওঁলোকৰ বিজনেছ তেতিয়ালৈকে হয়তো ডুবিব নহয় তললৈ যাব নহলে তেওঁলোকক দাম বৃদ্ধি কৰিবলৈ এওঁলোকৰ কাৰণে তেওঁলোকৰ মতে পলিচি মতে চলিব লগা বাধ্য হ'ব প্ল্যান বঢ়াব লাগিব ফলত কি হ'ব বস্তুবিলাকৰ দাম বাঢ়ি যাব এটা পানীৰ বটল 10 টকাত তেতিয়া নোপোৱা হ'ব 20 টকা 30 টকা এটা পানীৰ বটলত খৰচা কৰিব লাগিব এই 700 ml বা আধা কেজি যিকোনো নহওক
তেতিয়াহ'লে এই 10 টকাৰ পানীৰ বটলটো ভৱিষ্যতে কিন্তু অনাগত দিনত বিলুপ্ত হোৱাৰ মই পথ দেখিছোঁ। গতিকে আপোনালোকে গ্ৰামৰ 250 ml পানীৰ লোভত আপোনালোকে কিন্তু কিনিলেও এটা বিবেচনা কৰিব যে আমি বেলেগবোৰ ব্ৰেণ্ডক আমি যাতে মৰি যাব দিব নোৱাৰোঁ। কাৰণ কিয় যিকোনো পৰিস্থিতি যিকোনো ক্ষেত্ৰতে আপুনি চাওক, যদি আজি ৰাজনীতিৰ ক্ষেত্ৰৰ কথাই মই কওঁ, ৰাজনীতিত যেতিয়া ষ্ট্ৰং বিৰোধী নাথাকিব তেতিয়া চৰকাৰে যিকোনো পদক্ষেপ হাতত লয়, যিকোনো বিল পাছ কৰি দিব পাৰে। সেই বিলখনৰ পৰা আমাৰ লাভো হ'ব পাৰে, লছো হ'ব পাৰে। ঠিক তেনেদৰে বিজনেছতো আমাৰ এই ৰুলটো খাটে যে আজি ৰিচাৰ্জৰ ক্ষেত্ৰতে হওক দাম বৃদ্ধি কৰিবলৈ ধৰিছে, তেওঁলোকৰ অপনিয়ন শক্তিশালী, তেওঁলোকৰ বিৰোধী নাই, সেইকাৰণে তেওঁলোকে বৃদ্ধি কৰি গৈছে আৰু আমি বাধ্যত পৰি আমি ৰিচাৰ্জ কৰিবই লাগিব, আমি ফোন কৰিবই লাগিব, আমি নেট চলাবই লাগিব। সেইকাৰণে আমি আজি 199 পেকটো 399 হৈছে, 399 টকাটো 499 হৈছে, এনেকৈ বৃদ্ধি হৈ গৈছে। ঠিক সেনেদৰে তেওঁলোকে সেই পলিচি তেতিয়া ফ্ৰী দিছিলে, কিন্তু এতিয়াও তেওঁলোকে ফ্ৰী দি আছে, 250 ml ফ্ৰী দিছে। কিন্তু ভাবক এই 250 ml ফ্ৰীৰ পানীখিনি তেওঁলোকে এই বটলটো 30 টকা কৰিব আৰু আপোনালোকে কিনাৰ কাৰণে কিন্তু বাধ্য হ'ব লাগিব। কাৰণ জিঅ'ৰ এটা প্ৰডাক্ট, আৰু এই জিঅ' প্ৰডাক্ট বুলিলে আপোনালোকে জিঅ'ৰ ফলমূলাটো আপোনালোকৰ বিজনেছ মডেলটো আপুনি বুজি চাব। তেওঁলোকে প্ৰথমতে মাৰ্কেট দখল কৰিবলৈ তেওঁলোকে এনেও দিব, মালটো ফ্ৰীতে দিব, বহুত এক্সট্ৰা তেওঁলোকে অফাৰ দিব, কিন্তু শেষত সেই অফাৰৰ সুতে মূলে আমাৰ পৰা লৈ ল'ব। গতিকে আগতে এক্সট্ৰা পানীখিনিৰ কথা ভাবৰ আগতে এটা কথা কিন্তু মনত ৰাখিব, এই এক্সট্ৰা পানীখিনি আমি 5 বছৰ খাব পাৰিম বা 10 বছৰ খাব পাৰিম। তাৰপিছত কিন্তু এই 10 টকীয়া অন্য ব্ৰেণ্ডৰ প্ৰাইমৰ নিচিনা বেষ্ট ব্ৰেণ্ডৰ যিসকলে কেৱল পানীতে কাম কৰে, বিছলাৰী হওক বা প্ৰাইম হওক, যিকোনো ব্ৰেণ্ড হওক, এওঁলোকে কিন্তু চব কামেই কৰে। গতিকে এওঁলোকে যেতিয়া বৃদ্ধি কৰিব বস্তুৰ দাম, এওঁলোকক মাৰি উঠি কিনে বৃদ্ধি কৰিব, আৰু এওঁলোকক মাৰি উঠি বৃদ্ধি কৰাৰ পিছত 30 টকা হ'লেও আপুনি কিনি কিন্তু খাব লাগিব। গতিকে আপোনালোকে ভিডিঅ'টোৰ যিখিনি কথা শুনিলে সেইখিনি কথা কিন্তু ভাবি চিন্তি কিনে আপোনালোকে নিৰ্ধাৰণ কৰিব যে বিছলাৰী পানী খাব নে প্ৰাইম পানী খাব, ইণ্ডিপেণ্ডেন্স। তো এই কথাখিনি আপোনালোকে নিশ্চয় ভাবিব। আৰু বিজনেছমেনৰ আঁৰত মই যিহেতু এটা বিজনেছমেন, মই কিন্তু স্পষ্টভাৱে দেখিব পাৰিছোঁ যে এওঁলোকে এতিয়াহে ফ্ৰী দিছে, কিন্তু 5 বছৰ পিছত এই বটলটোৰ দাম 100% বৃদ্ধি হ'ব, আৰু ফলত 10 টকীয়া বটল নোহোৱা হ'ব। আৰু পানী খাব লগা হ'লে তেতিয়া এমাৰ্জেঞ্চিত আপোনালোকে 30 টকা ব্যয়ৰে 10 টকীয়া পানীৰ বটলটো 30 টকাত কিনি খাব লাগিব, বা এই 750 ml যিটো দিছে এইটো আমি 30 টকা বা 25 টকাত কিনি খাব লাগিব। এইটো কিন্তু 100% সঁচা কথা। গতিকে পানী খোৱাৰ আগতে এবাৰ ভাবি চাব। যিহেতু আজি ইমানখিনি আছিল, যদি ভাল লাগিছে কমেণ্ট কৰিব। যদি আপোনালোকে আমাৰ এনালাইচিছটো, আমাৰ প্ৰেডিকশ্যনটো ভাল পাইছে বা মোৰ লগত যদি এগ্ৰী, তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এই বিজনেছ মডেলটো মুকেশ আম্বানী কিদৰে ভাবি উলিয়াইছে, মোৰ লগত যদি মিলিছে এই বিজনেছ মডেলটো, আপোনালোকৰ মত মিলিছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। আৰু তো গাইজ আপোনালোকে অমলৰ পৰা গোটেইখিনি কথা শুনিছে। তো যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে কি পানী খাই বেছি ভাল পাইছে আৰু ভাল লাগিছে সেইটো কমেণ্টত জনাব। তো আজি ভিডিঅ'টো ইমানে, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। জয় হিন্দ, জয় অসম, ধন্যবাদ।